ফাইনালি আহি গ'ল DLEDৰ এডমিট কাৰ্ড আপোনালোকে কেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিব সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম যদি আপোনালোকে নোৱাৰে আমাৰ ইনষ্টাগ্ৰাম টিমৰ লগত কন্টেক্ট কৰিব ডেফিনেটলি আমি আপোনালোকক হেল্প কৰি দিম আৰু এই ভিডিঅ'টো যদি ইনফৰমেটিভ লাগে প্লিজ লাইক এটা কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱী সকলোৰ লগত শেয়াৰ কৰি দিব যিসকলে DLED এক্সাম দিব বা সিহঁতে DLED এক্সামৰ কাৰণে এডমিট ডাউনলোড কৰিব পৰা নাই কেনেকৈ ডাউনলোড কৰিব সেইটো চাই ল'ব পাৰিব তো আপোনালোকে কি কৰিব গুগল ক্ৰম ওপেন কৰি ল'ব সাৰ্চ বাৰ টাইপ কৰি দিব SCERT PET 2026 তো সাৰ্চ কৰিলে এনেকুৱাকে ইন্টাৰফেস পাব তাৰ পিছত আপোনালোকে SCERT PET.co.in যিটো লিংক দেখা পাইছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰিলে এনেকুৱাকে ইন্টাৰফেস আহি যাব একেবাৰে ওপৰতে দেখা পাব আপোনালোকে লগইন ডাউনলোড এডমিট কাৰ্ড ইজ লাইভ নাও তো ক্লিক হিয়াৰ টু ডাউনলোড ইয়াত ক্লিক কৰি দিব তো ক্লিক কৰিলে এনেকুৱাকে ইন্টাৰফেস আহিব তললৈ যাব তললৈ গৈ কি কৰিব ক্যান্ডিডেট লগইন যেটো অপচন দেখা পাইছে ইয়াত আপোনাৰ মোবাইল নম্বৰটো দিব ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰিব লাগিব এনেকৈ ক্লিক কৰি দিলে এনেকুৱা ক্যালেন্ডাৰ ওপেন হ'ব প্ৰথমতে আপোনালোকে বাৰ্থ ইয়াৰটো সিলেক্ট কৰিব যেতিয়া ইয়াত ক্লিক কৰি দিব ইয়াৰত আপোনালোকৰ ইয়াৰ কেটা আহি যাব তো ইয়াত আপোনালোকে ক্লিক কৰি দিব ইয়াৰটো তাৰ পিছত আপোনালোকে মাহটো সিলেক্ট কৰিব কোনটো মাহত আপোনালোকৰ জন্ম হৈছিল হেতু আপোনালোকে ইয়াত ক্লিক কৰি দিলে মাহবোৰ আহি যাব তাৰ পিছত আপোনালোকে নিজৰ বাৰ্থ মাহটো সিলেক্ট কৰিব ইয়াৰ পিছত কিমান তাৰিখে জন্ম হৈছিল হেতু সিলেক্ট কৰি দিব আৰু লগতে ওপৰত আপোনালোকৰ নিজৰ মোবাইল নম্বৰ যেটো আপোনালোকে এপ্লাই কৰোতে দিছিলে হেতু দি লগইনত ক্লিক কৰি দিব তো লগইনত ক্লিক কৰি দিলে এনেকুৱাকে আপোনালোকৰ নাম আপোনালোকৰ মোবাইল নম্বৰ আপোনালোকৰ ফাদাৰ্স মাদাৰ্স নেম আহি যাব আপোনালোকে তললৈ যাব ইয়াত আপোনালোকে চাব পাৰে যে ডাউনলোড এডমিট কাৰ্ড বুলি এটা অপচন আহি আছে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকৰ এডমিট কাৰ্ড এনেকুৱাকে আহি যাব ইয়াৰ পিছত আপোনালোকে কি কৰিব একেবাৰে ওপৰত কৰ্নাৰত এটা PDF বুলি অপচন দেখা পাইছে তো এই আইকনটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰিলে এনেকুৱাকে ইন্টাৰফেস আহি যাব ইয়াৰ পিছত আপোনালোকে ফোল্ডাৰ সিলেক্ট কৰি সেভত ক্লিক কৰি দিব সেভত যেতিয়া ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকৰ যি এডমিট কাৰ্ড হয় হেতু ডাউনলোড হৈ গৈছে আপোনালোকে চাব পাৰে যে ইয়াত আপোনালোকৰ এডমিট কাৰ্ড ওলাইছে আপোনালোকৰ ৰেজিষ্ট্ৰেচন ID থাকিব ক্যান্ডিডেটৰ নাম থাকিব ফাদাৰ্স নেম মাদাৰ্স নেম থাকিব ডেট অফ বাৰ্থ থাকিব ক্যাটেগৰি থাকিব জেন্ডাৰ থাকিব মোবাইল নম্বৰ থাকিব ৰোল নম্বৰটো আপোনালোকৰ ইয়াত দিয়া থাকিব এক্সাম ডেট 12 জুলাই 2026 আৰু ৰাতিপুৱা 10 বজাতে আপোনালোকে যাব লাগিব এক্সাম চেণ্টাৰত আৰু এক্সাম ষ্টাৰ্ট হ'ব 11 বজাৰ পৰা 1 বজালৈকে আৰু কোড আপোনালোকৰ এক্সাম হ'ব হেতু ইয়াত দিয়া থাকিব আৰু আপোনালোকৰ এক্সাম চেণ্টাৰৰ ফুল এড্ৰেছটো ইয়াত দিয়া থাকিব এক্সাম চেণ্টাৰত আপোনালোকৰ এডমিট কাৰ্ড লৈ যাব লাগিব এইখন এডমিট কাৰ্ড আপোনালোকে প্ৰিন্ট কৰাই লৈ যাব লাগিব লগতে আপোনালোকৰ এখন অৰিজিনাল ID প্ৰুফ লৈ যাব লাগিব যেনে আপোনালোকৰ ভোটাৰ ID কাৰ্ড নতুবা ড্ৰাইভিং লাইসেন্স নতুবা পেন কাৰ্ড বা পাসপোৰ্ট বা আধাৰ কাৰ্ড মনত ৰাখব আপোনালোকৰ যি ID কাৰ্ড লগত লৈ যাব সেই ID কাৰ্ড অৰিজিনাল হ'ব লাগিব জেৰক্স কৰা হলে কিন্তু নহব 2 ঘণ্টাৰ এক্সাম হ'ব 1টা অবজেক্টিভ টাইপ কোৱেশ্চন পাব য'ত থাকিব 4টা অপচন আপোনালোকে তাৰ পৰা শুদ্ধ উত্তৰটো বাছি দিব লাগিব আৰু প্ৰতিটো শুদ্ধ এনসাৰে আপোনালোকক 1 মাৰ্কস দিব আৰু যদি আপোনালোকে তাত ভুল কৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ 4টা যদি ভুল কৰে 1 নম্বৰ এটা কটা যাব অৰ্থাৎ প্ৰতিটো ভুল এনসাৰৰ এগেইনষ্টত আপোনালোকক 0.25 মাৰ্কস কটা যাব তো হেতু নেগেটিভ মাৰ্কিং আপোনালোকৰ থাকিব খেহে আপোনালোকে শুদ্ধ এনসাৰটোহে লিখিব ক্যান্ডিডেটে টেষ্ট বুকলেট লগত লৈ আনিব নোৱাৰিব আপোনালোকৰ যি টেষ্ট বুকলেট হ'ব যিখন কোৱেশ্চন পেপাৰ দিব সেইখন কিন্তু লগতে সাবমিট কৰিব লাগিব আপোনালোকে ব্ল্যাক বল পেন হে লগত লৈ যাব লাগিব OMR sheet ফিল আপ কৰাৰ কাৰণে আৰু লগতে আপোনালোকৰ যি ৰোল নম্বৰ হয় হেতু OMR sheetত শুদ্ধকে দিব লাগিব তো এইখিনি ইনফৰমেশন ইম্পৰ্টেন্ট হয় আপোনালোকৰ এক্সামৰ কাৰণে আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোক সকলোকে বেষ্ট উইশেছ থাকিল সকলোৱে ভালকে এক্সাম দিয়ক আৰু DLEDৰ এডমিশনৰ কাৰণে কোৱালিফাই হওক ইয়াৰ পৰৱৰ্তী আপোনালোকে কেনেকৈ এডমিশনৰ কাৰণে এপ্লাই কৰিব তাৰ ভিডিও এই চেনেলতে আপোনালোকে পাই যাব ধন্যবাদ জয় অসম